অংগদানৰ জৰিয়তে মানুহৰ জীৱন ৰক্ষা কৰিব পাৰি আৰু তাকে এক সজাগতা বাৰ্তাৰ বাবে এই ধৰণে তেজপুৰ ষ্টেচন ক্লাব যি তেজপুৰ ষ্টেচন ক্লাবৰ ১৫০ বছৰীয়া তেওঁলোকৰ যে ঐতিহ্যমণ্ডিত এক অনুষ্ঠান আৰু এই ষ্টেচন ক্লাবৰ উদ্যোগত আৰু জুবুলি ফাউণ্ডেশ্যনৰ সহযোগত আয়োজন কৰা এই ৱাকাথনত অংশগ্ৰহণ কৰিছে ষ্টেচন ক্লাবৰ সদস্যসকলৰ লগতে চিকিৎসক বিভিন্ন অনুষ্ঠান ৰেড ক্ৰছ ছ'চাইটিকে ধৰি বিভিন্ন সংগঠনেও ইয়াত সহযোগিতা আগবঢ়াইছে আৰু তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ যি মূল মন্ত্ৰ হ'ল যে আপোনাৰ দান জীৱনৰ সুৰক্ষাৰ বাবে আপোনাৰ সিদ্ধান্তই নতুন জীৱন দান কৰিব পাৰে আৰু অংগদানৰ জৰিয়তে আন আৰু মানুহৰ জীৱন ৰক্ষা কৰিব পাৰি তাকেই বাৰ্তা বহন কৰি এই ধৰণে সজাগতা ৰেলী উলিওৱা পৰিলক্ষিত হৈছে আৰু আমি সেই দৃশ্য দেখুৱাইছোঁ তেজপুৰ ষ্টেচন ক্লাবৰ সদস্যসকলৰ লগতে চিকিৎসক বিভিন্ন ক্ষেত্ৰত জড়িত লোকসকল সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে আৰু মই অংগদানৰ সংকল্প লৈছোঁ আপুনি লৈছেনে বুলিও এনেধৰণৰ যি অংগদানৰ এক বাৰ্তা সেই বাৰ্তা বহন কৰি ইয়াত সমাপ্ত হৈ তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু অংগদানৰ বাবে যি সজাগতা ৰেলী উলিওৱা কি ক'ব আমি তেজপুৰ ষ্টেচন ক্লাবৰ ১৫০টা বছৰ সম্পূৰ্ণ হ'ল আৰু তেখেতসকলে বিভিন্ন কাৰ্যসূচী কৰি গৈছে এইবাৰ জুবলি ফাউণ্ডেশ্যনৰ লগত অংগদানৰ সজাগতাৰ বাবে এই ৱাকাথনটো আয়োজন কৰা হৈছে অৰ্গেনো ৱক নামেৰে আমি জুবলি ফাউণ্ডেশ্যনে বহুত বছৰৰ পৰা ৱাকাথন কৰি আছোঁ গতিকে এইবাৰ তেজপুৰ ষ্টেচন ক্লাবৰ লগত কৰিছোঁ ঈশ্বৰে এটা শক্তি দিছে আমি তাৰ সদ্ব্যৱহাৰ কৰিব লাগে মৃত্যুৰ পিছত অংগদান কৰি আমি বহুত ব্যক্তিকে উপকৃত কৰিব পাৰোঁ আৰু তেওঁলোকক জীৱন দান দিয়াত এটা চেষ্টা এটা প্ৰয়াস আমাৰ সকলোৰে গতিকে আমি আমাৰ মৃত্যুৰ পাছত অংগদান কৰিব লাগে বহুত ৰাইজ উপকৃত হ'ব সকলো আগবাঢ়ি আহক কাৰণ আমি জীৱন দানৰ নিচিনা এই সুন্দৰ শক্তি আমাক ঈশ্বৰে যে দিছে সেইটো আচলতে আমাৰ ভাগ্যৰ কথা গতিকে এখন সুন্দৰ সমাজ আমি গঢ়ি তুলিবলৈ আমি সেই দিনটোলৈ বাট চাব নালাগে যেতিয়া আমাৰ ঘৰত হয়তো সেইটো প্ৰয়োজন আহিব বা হয়তো এনেকুৱা বিপদ হ'ব তেনেকুৱা দিনলৈ বাট চাই নৰৈ আমি যদি এতিয়াই সকলো আগবাঢ়ি আহোঁ ইয়াৰ যদি গুৰুত্বৰ বিষয়ে আমি যদি বুজি পাওঁ উপলব্ধি কৰোঁ খুব ভাল হ'ব ৰাইজে ইমান বছৰ আমাক সহযোগ কৰিছে আমাৰ বিভিন্ন অনুষ্ঠানত আপোনালোক আমাৰ অংশীদাৰ হৈছে আগলৈও এই আমাৰ অংগদানৰ এই যি সজাগতাৰ এই যি যাত্ৰা ইয়াৰ সমভাগী হ'বলৈ আমি ৰাইজক আহ্বান জনাইছোঁ এতিয়ালৈকে আপোনাৰ ফাউণ্ডেশ্যনৰ জৰিয়তে এই অংগদানৰ বাবে আগ্ৰহী আমি আচলতে বহুত সংখ্যক লোক এতিয়া একজেক্টলি নাম্বাৰটো ক'বলৈ দিগদাৰ কিন্তু বহুত হাজাৰ সংখ্যক লোক আগবাঢ়ি আহিছে তেওঁলোক মানে ইমান দিনে আমি যিমানখিনি কাম কৰি আহিছোঁ ৰাইজে যথেষ্ট আগ্ৰহ দেখুৱাইছে আগবাঢ়ি আহিছে গতিকে এই তেজপুৰ ষ্টেচন ক্লাবে যেনেকৈ মানে এটি গুৰুত্ব সহকাৰে এই পদক্ষেপটো লৈছে যে তেখেতসকলেও ভাবিছে যে নহয় আমাৰ ১৫০টা বছৰ সম্পূৰ্ণ হৈছে আমি ৰাইজৰ বাবে কিবা এটা ভাল কাম কৰোঁ আমি অংগদানৰ সজাগতাৰ বাবে কাম কৰোঁ গতিকে তেনেকৈ আমি আহ্বান জনাইছোঁ বিভিন্ন মানে অনুষ্ঠান প্ৰতিষ্ঠান তেখেতসকলেও আগবাঢ়ি আহিব লাগে ৰাইজ আগবাঢ়ি আহিব লাগে গতিকে এইটো দৰকাৰী নহয় যে জুবলি ফাউণ্ডেশ্যনৰ লগতে তেওঁলোকে কৰিব লাগিব তেওঁলোক মাথো আগবাঢ়ি আহিব লাগে এই বিশেষ গুৰুত্বপূৰ্ণ যি দিশ অংগদানৰ সজাগতাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ এখন সুন্দৰ সমাজ আমি গঢ়ি তুলিব পাৰিম নিশ্চয় নিশ্চিতভাৱে আৰু এইদৰে জুবুলিয়ে ইতিমধ্যে জনাইছে সকলোকে আহ্বান জনাইছে যে অংগদানৰ জৰিয়তে যি অংগদান মহান জীৱন দান আৰু ইয়াৰ জৰিয়তে আনৰকো জীয়াই তুলিব পাৰি জীয়াই ৰাখিব পাৰি